everyone, how are you all? This is Priyanka here. Welcome to my new YouTube channel Let's Get Smart. Today I am going to explain the questions and answers of the lesson The Alien Planet, The Green Movement, written by Nani Palkhiwala. So let's begin. আশা তোমালোকে সবে বুজি পাবা। সো আগৰ ভিডিঅ'ত মই তোমালোকৰ গোটেই লেসনটো বুজাই দিছো, এতিয়া কোৱেশ্চনবোৰ এক্সপ্লেইন কৰি আছো। সো 1 নম্বৰটো চাবা, হু ইজ দ্য অথৰ অফ দ্য এলিং প্লেনেট। এলিং প্লেনেটৰ লেখকজনৰ নাম কি? নানি পালকিৱালা ইজ দ্য অথৰ অফ দ্য এলিং প্লেনেট। এলিং প্লেনেটৰ লেখকজনৰ নাম হৈছে নানি পালকিৱালা। In which year was first nationwide Green Party founded and where? কেতিয়া আৰু ক'ত world's first nationwide Green Party to হৈছিল? In the year 1972, the world first Nation Party was founded in New Zealand. 1972 চনৰ নিউজিলেণ্ডত এই গ্ৰীণ পাৰ্টিটো হৈছিল। 3 নম্বৰটো চাবা, what is sustainable development? Who popularized the concept and in which year? What is sustainable development? Sustainable development হৈছে যে বহনক্ষম উন্নয়ন, কেনেকৈ আমি উন্নতি কৰিব পাৰোঁ আৰু ফিউচাৰত গৈ, আৰু কোনে পপুলাৰাইজ কৰিছিলে, ফাৰ্ষ্ট কোনে উঠাইছিল এই কথাটো। চ' চোৱা, ডেভেলপমেণ্ট ডেট মিট দ্য নিডছ অফ দ্য প্ৰেজেণ্ট উইদাউট কম্প্ৰমাইজিং দ্য এবিলিটি অফ ফিউচাৰ জেনেৰেশ্যন টু মিট দেয়াৰ নিডছ। এইটো হৈছে যে উন্নতি কেতিয়া, ডেভেলপমেণ্ট কেতিয়া হ'ব, যেতিয়া কোনোবা এটা প্ৰয়োজন, যিটো প্ৰয়োজন হ'ব সেইটো উপযোগিতাটো বাঢ়ি যায় আৰু তাৰ পৰা কি হয়, এটা বস্তু আৱিষ্কাৰ হয়। চ' ফিউচাৰ যেনে আমাৰ ভৱিষ্যতত যিটো দৰকাৰ, চবতকৈ বেছি দৰকাৰ কি হৈছে, আমাক গছ লগাব কৈছে, নহ'লে আমাৰ কি আৰ্থটো কি হৈ আছে, পলিউশ্যন হৈ আছে, প্ৰদূষণ হৈ আছে। সেইকাৰণে আমাৰ এই ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰাটো জৰুৰী। আৰু এই কনচেপ্টটো কোনে আনিছিলে? ফাৰ্ষ্ট ৱৰ্ল্ড কমিশ্যন অন এনভাইৰনমেণ্ট এণ্ড 1987ত আনিছিলে, ফাৰ্ষ্ট উঠাইছিলে কথাটো, লৈ পেলাই আলোচনা কৰিছিলে। 4 নম্বৰটো চাবা, হু ইজ দ্য ৱৰ্ল্ডছ মষ্ট ডেঞ্জাৰাছ এনিমেল? কৈছে এই পৃথিৱীত ভয়ংকৰ যিটো প্ৰাণী কোন? মানুহ। হিউমেন বিং ইজ দ্য ৱৰ্ল্ডছ ডেঞ্জাৰাছ এনিমেল। মানুহ হৈছে পৃথিৱীৰ ভয়ংকৰ প্ৰাণী। হোৱাট ইজ কল্ড গ্ৰীণ মুভমেণ্ট? গ্ৰীণ মুভমেণ্ট মিনছ সেউজ বিপ্লৱ মানে কি? তোমালোকে চাগে আগতে পঢ়িছা ক্লাছত। দ্য মুভমেণ্ট উইচ গ্ৰিপড দ্য ইমাজিনেশ্যন অফ দ্য এণ্টায়াৰ হিউমেন ৰেচ so completely and rapidly is called green movement. Green movement হৈছে সেউজ বিপ্লৱ, যি আমি কি কৰোঁ, গোটেই পৰিৱেশটো সেউজ কৰি ৰখাৰ কাৰণে যিটো আমি কি কৰোঁ, মুভমেণ্ট, আন্দোলন কৰোঁ, যেনেকৈ গছ লগাব লাগিব, যিমান পাৰোঁ আমাৰ গছ লগাব লাগে যাতে প্ৰদূষণবিলাক কি হয়, কমি যায়, সেইটোৱে হৈছে আমাৰ গ্ৰীণ মুভমেণ্ট। চ' 6 নম্বৰটো চাবা, what type of consciousness arose about the earth after the green movement? সেউজ বিপ্লৱটো হোৱাৰ পিছত আমাৰ পৃথিৱী সম্বন্ধে যিটো অভিজ্ঞতা হৈছে সেইটো কি হ'ল? চ' এনচাৰটো চাবা, after the green movement, the first time in human history, there is a growing world wildlife consciousness that the earth itself is a living organism and it's an enormous being we are parts. কৈছে যে সেউজ বিপ্লৱটো হোৱাৰ পিছত আমাৰ পৃথিৱী সম্বন্ধে যিটো ধাৰণা হৈছে সেইটো হৈছে যে আমাৰ বেছি গুৰুত্ব দিয়া উচিত ৱাইল্ড লাইফৰ বিষয়ে, যে বনৰীয়া যে জন্তুবিলাক আছে, জংঘলত যে থাকে, সিহঁতে কি গছ কাটি পেলোৱাৰ পিছত সিহঁতে কি জংঘলৰ পৰা ওলাই আহি আছে আৰু মানুহৰ কি হয়, ক্ষতি হৈ গৈ আছে। সেইটো কাৰণে কৈছে যিবিলাক লিভিং অৰ্গেনিজম, প্ৰজাতি আছে, সেইটোৰ ওপৰত কি হৈছে, এফেক্ট হৈ আছে। 7 নম্বৰটো চাবা, হাউ মেনি লিভিং স্পেচিছ হেভ cataloged by the scientist? তো সায়েন্টিষ্টে বৈজ্ঞানিকে কিমানটা স্পেচিছ মানে প্ৰজাতিৰ ওপৰত কেটালগ কৰিছে, হিচাপ ৰাখিছে মানে। চ' দেয়াৰ আৰ 1.4 মিলিয়ন লিভিং স্পেচিছ কেটালগ বাই দ্য সায়েন্টিষ্ট। বৈজ্ঞানিকে 1.4 মিলিয়ন প্ৰজাতি আছে বুলি কৈছে। 8 নম্বৰটো চাবা, what was dealt by Brand Commission signify the important issues as raised by Brand Commission on report? So Brand Commission to কোনে ফাৰ্ষ্ট কৰিছে? Brand Commission dealt with the question of ecology and environment. আৰু Brand Commission to কিহৰ ওপৰত কৰিছে? যে ইকোলজি, পৰিস্থিতিৰ যিটো তন্ত্ৰ, তোমালোকে যিটো পঢ়ি আহিছা, পৰিস্থিতি তন্ত্ৰ আৰু পৰিৱেশৰ ওপৰত
কৰিছে। দ্য ফাৰ্ষ্ট ৰিপৰ্ট ৰেজ দ্য কুৱেশ্যন, আৰু সেই ব্ৰেণ্ড কমিশ্যনত ফাৰ্ষ্ট যিটো কুৱেশ্যন কৰিছিলে সেইটো কুৱেশ্যন হৈছে, আৰ উই টু লিভ আৱাৰ ছাকচেছাৰ্ছ এ স্কৰ্চ প্লেনেট অফ এডভান্সিং ডেজাৰ্ট, ইম্পভাৰিছড লেণ্ডস্কেপছ এণ্ড এলিং এনভাইৰনমেণ্ট। আৰু কৈছে যে আমি কি গৈ আছোঁ নেকি লাহে লাহে এই পৃথিৱীখন বেমাৰী মানে বেমাৰ হোৱা অসুস্থ হোৱাৰ ফালে গৈ আছোঁ নেকি, আৰু এইটো কাৰণে আমি মানুহে কি দায়ী নেকি। লাহে লাহে এনেকুৱা যে গছ কাটি মানুহে বিল্ডিং বনাই আছে, সেইটোৰ ফলতে কি হৈ আছে যে এদিন চাগে আমাৰ পৃথিৱীটো কি ধ্বংস হৈ যাব আৰু মৰুভূমিত পৰিণত হ'ব। 9 নম্বৰটো চাবা, নেম দ্য ডিষ্টিংগুইছড ইণ্ডিয়ান পাৰ্চনেলিটি হু ৱাজ এ মেম্বাৰ অফ ফেমাছ ব্ৰেণ্ড কমিশ্যন। আৰু ব্ৰেণ্ড কমিশ্যনৰ ভাৰতীয় কোনে কোনে সদস্য আছিল। মিষ্টাৰ এল.কে. ঝা ইজ দ্য ডিষ্টিংগুইছড ইণ্ডিয়ান পাৰ্চনেলিটি হু ৱাজ এ মেম্বাৰ অফ ফেমাছ ব্ৰেণ্ড কমিশ্যন। আৰু ব্ৰেণ্ড কমিশ্যনৰ মেইন যি আছিল মিষ্টাৰ এল.কে. ঝা। 10 নম্বৰটো চাবা, হু চেজ দেট দ্য ট্ৰপিকেল ফৰেষ্ট আৰ দ্য পাৱাৰ অফ ইভলিউশ্যন। ইভলিউশ্যন মিনছ যিটো ক্ৰমবিকাশৰ কাৰণে পাৱাৰ যিটো শক্তিশালী হৈছে সেইটো কি ট্ৰপিকেল ফৰেষ্ট, চিৰসেউজীয়া গছ, যেনেকৈ গোটেই বছৰ সেউজীয়া হৈ থাকে। এইটো কোনে কৈছে? ডক্টৰ মায়াৰ্ছ চেজ দেট দ্য ট্ৰপিকেল ফৰেষ্ট আৰ দ্য পাৱাৰ অফ ইভলিউশ্যন। ক্ৰমবিকাশৰ যিটো শক্তি যিটো পাৱাৰ সেইটো হৈছে সেই চিৰসেউজীয়া গছ, গোটেই বছৰ যিটো কি হৈ থাকে গছবিলাক সেউজীয়া হৈ থাকে, তাক কয় ট্ৰপিকেল ফৰেষ্ট। 11 নম্বৰটো চাবা, হোৱাট ডাজ দ্য আৰ্টিকেল 48A অফ দ্য কনষ্টিটিউশ্যন ছিগনিফাই। আৰ্টিকেল মিনছ যে আমাৰ সংবিধানৰ যি প্ৰবন্ধটো লিখা আছে 48 নম্বৰ যিটো প্ৰবন্ধটো লাইনটো সেইটো কি বুজাইছে। আৰ্টিকেল 48A অফ দ্য কনষ্টিটিউশ্যন in India provides that the state shall endeavor to protect and improve the environment and to safeguard the forest and wildlife of the country. এই কনষ্টিটিউশ্যন সংবিধান, এই সংবিধানৰ 48 নম্বৰ যিটো আছে কৈছে যে আমাৰ গোটেই ভাৰতবৰ্ষটোক বচাবৰ কাৰণে ফাৰ্ষ্ট আমাৰ সংৰক্ষণ কৰিব লাগিব কি গছ আৰু ৱাইল্ড লাইফ, বনৰীয়া জন্তু যিটো জীৱন আছে সেইটো আগতে বচাব লাগিব। 12 নম্বৰটো চাবা, হোৱাট ইজ দ্য মৰেল ডিউটি অফ মেন টুৱাৰ্ডছ দ্য আৰ্থ। মানুহৰ প্ৰধান কৰ্তব্যটো কি আমাৰ পৃথিৱীৰ বিষয়ে। দ্য আৰ্থ ইজ গোয়িং টু বি এইলিং ইটছ ইয়াৰ্ছ ভাইটেল চাইন্স ৰিভিল টু এ পেচেণ্ট ইন ডিক্লাইনিং হেল্থ। আমাৰ পৃথিৱীখন কি কৰি আছে দিনে দিনে অসুস্থ হৈ গৈ আছে, কাৰণ তোমালোকে জানা প্ৰদূষণ হৈ আছে, মানুহে গছ কাটি আছে আৰু উত্তাপ বৃদ্ধি পাইছে, সেইকাৰণে পৃথিৱীটোকো দিনে দিনে কি অসুস্থ হৈ আছে, সেউজীয়া যিটো প্ৰভাৱ সেইটো কি দিনে দিনে কমি গৈ আছে। চ' ইট ইজ আৱাৰ মৰেল ডিউটি টু ৰেষ্ট'ৰ ইটছ হেল্থ উইথ মাষ্ট বি গুড ষ্টেপৱাৰ্ডছ অফ the planet and responsible trustees of the legacy of future generation. So আমাৰ ফাৰ্ষ্ট ডিউটি হৈছে প্ৰধান কৰ্তব্য হৈছে যে এই পৃথিৱীখনক বচাবৰ কাৰণে যিটো আমাৰ কি কৰিব লাগিব ষ্টেপ ল'ব লাগিব ভৱিষ্যতৰ কাৰণে, সেইটো আমাৰ আগতে ল'ব লাগিব। 30 নম্বৰটো চাবা, হোৱাট ৱাজ পইণ্টেড বাই মিষ্টাৰ লেষ্টাৰ ইন হিজ থটফুল বুক এণ্টায়াৰ দ্য গ্ল'বেল ইকনমিক প্ৰস্পেক্ট। চ' আমাৰ ফাৰ্ষ্ট অৰ্থনীতিৰ বিষয়ে মিষ্টাৰ লেষ্টাৰে কি কৈছে তাৰ কিতাপত। দ্য আৰ্থ প্ৰিন্সিপাল বায়'লজিকেল ছিষ্টেম আৰ 4 ফিচাৰিজ, ফৰেষ্ট, গ্ৰাছলেণ্ডছ এণ্ড ক্ৰুপলেণ্ডছ এণ্ড দে আৰ ফ্ৰম দ্য ফাউণ্ডেশ্যন অফ দ্য গ্ল'বেল ইকনমিক ছিষ্টেম। কৈছে মিষ্টাৰ লেষ্টাৰে যে আমাৰ পৃথিৱীৰ প্ৰধান 4টা বায়'লজিকেল ছিষ্টেম মানে জৈৱ পদ্ধতি হৈছে ফিচাৰিজ, য'ত কি কৰি আমি মাছ সংৰক্ষণ কৰোঁ, ফৰেষ্ট গছ, গ্ৰাছলেণ্ড এণ্ড ক্ৰুপলেণ্ড শস্য আৰু খেতি বাতি এছাই, আৰু দে আৰ ফ্ৰম দ্য ফাউণ্ডেশ্যন অফ গ্ল'বেল ইকনমি, আৰু সিহঁত 4জন হৈছে ফাউণ্ডেশ্যন আমাৰ গ্ল'বেল পৃথিৱীৰ মেইন ইক'ছিষ্টেম।
পৰিস্থিতিতন্ত্ৰৰ প্ৰধান 4টা উপাদান। 14 নম্বৰটো চাবা, what was study conducted by the United Nations about environment? So আমাৰ ইউনাইটেড নেশ্যন about environment, ইউনাইটেড নেশ্যনে কি কৰিছে আমাৰ পৰিৱেশৰ বিষয়ে। A 3-year study using satellites and aerial photography conducted by the United Nations warns the environment has deteriorated so badly that it is critical in many of the 88 countries investigated. So যিটো কৈছে ষ্টাডি কৰি 3 বছৰ ষ্টাডি কৰিছে ইউনাইটেড নেশ্যনছে ছেটেলাইট উপগ্ৰহ আৰু এৰিয়েল ফটো পৃথিৱীটো যেনেকৈ কৃত্ৰিম উপগ্ৰহটো পঠাইছে ফটোটো তাত ফটো তুলি দিয়ে সাইণ্টিষ্টহঁতক সিহঁতে কৈ আছে যে এই পৰীক্ষা কৰি গম পোৱা গৈছে যে 88 কাণ্ট্ৰি মানে দেশত কি কৰি আছে ইনভেষ্টিগেট কৰি পোৱা গৈছে যে লাহে লাহে পৃথিৱীখন অকণমান ধ্বংসৰ মুখে গৈ আছে। 15 নম্বৰটো চাবা, what concern has been shown by Margaret Thatcher and Mr. Lester R. Brown about that? আৰু দুজন মাৰ্গাৰেট আৰু লেষ্টাৰে কি কৈছে আমাৰ পৃথিৱীৰ বিষয়ে। মাৰ্গাৰেট থেচ্চাৰে কৈছে no generation has a free hold on this earth, all we have is a life tenancy with a full repairing lease। কৈছে যে no generation has a fire hold on this earth, আৰু কোনো জেনেৰেশ্যন মানে কোনো বংশানুক্ৰমিক কোনেও কি ফ্ৰী নহয় এই পৃথিৱীত, চবেই কি কৰিব লাগিব, পৃথিৱী যদি অসুস্থ হৈ পৰে চবেই কি আমাৰ ভুগিব লাগিব। আৰু মিষ্টাৰ লেষ্টাৰে কৈছে উই হেভ নট ইনহেৰিটেড দিছ আৰ্থ ফ্ৰম আৱাৰ ফ'ৰ ফাদাৰ, উই হেভ বৰোড ইট ফ্ৰম আৱাৰ চিলড্ৰেন। আৰু আমি কি কৰিছোঁ এই পৃথিৱীত নিজে নিজে অহা নাই আৰু আমাৰ পূৰ্বপুৰুষৰ পৰা অহা নাই, আমি ইয়াত জন্মগ্ৰহণ কৰিছোঁ আৰু আমাৰ কৰ্তব্য পৃথিৱীটোক বচাবৰ কাৰণে। আৰু যদি নবচাওঁ তেন্তে কি ভৱিষ্যতত গৈ আমাৰ কি কৰিব লাগিব, বিপদত পৰিব লাগিব।